কন্যাক গোটেই তুলি তালি ডাঙৰ দীঘল কৰি শিক্ষাই দীক্ষাই সকলোবোৰ পৰিপূৰ্ণ কৰি বিবাহৰ ফাৰ্নিচাৰকে আদি কৰি যিমান পাৰিছে একৰা দুকৰা কৰি যত্ন জমা কৰি কৰি ডাঙৰ এখন বিয়া পাতে। বিয়াত ভকতসকলৰ আশীৰ্বাদ পাবৰ কাৰণে মাটি বেছি হ'লেও ভকতসকলৰ আশীৰ্বাদ দিবৰ কাৰণে মাতে। তাৰ পাছতো যৌতুকৰ কাৰণে ইমানবোৰ দি পঠিয়াই তাৰ পাছত কন্যাগৰাকীক অত্যাচাৰ কৰে। তাৰ পাছত সেইগৰাকী অসহায় পাই অকলে যে আপোনাৰ ঘৰলৈ লৈ গৈ প্ৰথম কিমান ফুচুলাই কিমান ভাল ভাল কথা কয় আৰু তাৰ পাছত আপুনি অকলশৰীয়া পাই কিমান কষ্ট দিয়ে। মনুৱাদি ঋষিয়ে কৈছে যিখন ঘৰৰ মজিয়াত নাৰীৰ চকু পানী পৰে, যিখন ঘৰৰ মজিয়াত নাৰীৰ চকু পানী মৰে সেইখন ঘৰৰ মজিয়াত 7টা যজ্ঞ পাতিলেও কোনো ফল নাপায়। এগৰাকী কন্যা সৰু কথা নহয়, মাকক এৰিব, দেউতাকক এৰে, ঘৰ এখন এৰে, নিজৰ জাতি এৰে, নিজৰ বংশ এৰে আৰু কিমান ডাঙৰ এটা ত্যাগৰ মাজত এখন ঘৰ নতুন ঘৰ সজাবলৈ যায়। এইটো সৰু কথা নহয়। আজিৰ ডেকাসকলে আধ্যাত্মিকভাৱে অৰ্থাৎ দূৰদৃষ্টি সম্পন্নভাৱে এই নাম নুবুজে কাৰণে ধৰিব নোৱাৰে এগৰাকী কন্যাৰ জীৱনটো কিমান ত্যাগ থাকে নাৰীৰ জীৱনত। তাৰ পাছতে ক'লে প্ৰাণসম ভগ্নিমৰ নকৰিবি দুখ, ই যে এক জগতৰ চিৰন্তন ৰীতি। আৰু বসুদেৱ মিত্ৰ মোৰ মথুৰা ৰস কাৰেং শূন্য কৰি তুলি দিছোঁ এই ৰত্নটি। আজলি তাই, কাৰণ কন্যা ঘৰত থাকিলে মাকে কাম কৰিব নিদিয়ে মৰমতে, পিতৃয়ে কাম কৰিব নিদিয়ে চেনেহতে, আৰু ঘৰতে সমস্ত শিক্ষা দীক্ষা এইবোৰ পৰিপূৰ্ণ কৰে। আৰু তাৰ পাছতে ক'লে দোষ হোৱাটো তাই স্বাভাৱিক, গতিকে তুমি কেতিয়াও দোষ নধৰিবা, কষ্ট নিদিবা, দুখ নিদিবা। পিতৃৰ কিমান কাতৰ অনুৰোধ, ভাতৃৰ কিমান কাতৰ মিনতি যে মৰমৰ একে গৰ্ভত জন্ম হোৱা খেলি মিলি থকা এইগৰাকী মোৰ মৰমৰ বাইদেউ মৰমৰ ভগ্নীক ক'ৰবাৰ অজান এখন ঘৰলৈ নতুন সম্পৰ্ক, নতুন ঘৰ, নতুন মানুহ পঠিয়াইছোঁ। কিমান ডাঙৰ কথা এটা ভাবি চালে, বহুত ডাঙৰ কথা। শেষত গৈ দৈৱকীয়ে হিয়া উজাৰি কান্দিছে, আই দৈৱকী, আই দৈৱকী, তোৰ এই বিবাহৰ মধুৰ ক্ষণত দিবলৈ আছে মোৰ অনেক ঐশ্বৰ্য বিভূতি। এই ৰাজপ্ৰসাদত একো কম নাই, কিন্তু আই এইবোৰ তোক নালাগে। কেলে? খুব মনোযোগেৰে শুনিবচোন, এইবোৰ ভাগৱতৰ কথা, এইবোৰ জীৱনৰ কথা। যে দৈৱকী ধনেৰে এখন ভাল ঘৰ পাতিব নোৱাৰে। আই দৈৱকী, এই জড়জগতৰ এইবোৰ যে পালেং, কাপোৰ ধোৱা মেচিন, ডাঙৰ ডাঙৰ ফ্ৰিজ, ডাঙৰ ডাঙৰ ফাৰ্নিচাৰ, সোফা ছেট, এইবোৰে এটা ভাল সন্তান নমাই আনিব নোৱাৰে, বিবাহৰ উদ্দেশ্য পূৰ্ণ কৰিব নোৱাৰে। গতিকে এটা বস্তুৱে পাৰিব, সেই বস্তুটো হ'ল আশীৰ্বাদ। আশীৰ্বাদে জীৱন সুন্দৰ কৰে, আশীৰ্বাদে এখন সুন্দৰ গৃহস্থী নিৰ্মাণ কৰে, আশীৰ্বাদে এটা পৰিয়াল পূৰ্ণ কৰে। সেইকাৰণে দিছোঁ তোক ককায়ৰৰ হৃদয় ভৰা আশীৰ্বাদ, তই যেন পতিব্ৰতা হ। এগৰাকী নাৰীৰ সকলোতকৈ মহান ধৰ্ম হ'ল পতিব্ৰতা। স্বামীকে গুৰু মানি, স্বামীকে ঈশ্বৰ মানি, স্বামীক সৰ্বস্ব জীৱনৰ মানি ভক্তি কৰা, কায় বাক্য আৰু মনেৰে, এইটোৱে হ'ল নাৰীৰ প্ৰথম ধৰ্ম। এগৰাকী আইৰ প্ৰথম ধৰ্ম হ'ল স্বামীক কায় মন বাক্যে সেৱা কৰা, স্বামীক কায় মন বাক্যে আজ্ঞা পালন কৰা আৰু স্বামী সেৱাই জীৱনৰ ব্ৰত কৰা। স্বামী সেৱা যেন তোৰ শিৰৰ ভূষণ হয়, স্বামী সেৱা যেন তোৰ জীৱনৰ ব্ৰত হয়। তেতিয়া সেনাপতিক কৈছে যে দৈৱকী যৌতুকৰ বাবে 2000 ৰথ, 400 হস্তি, 15,000 ঘোঁৰা আৰু 200 সুন্দৰী দাসী সাজু কৰিছানে? বোলে কৰিছোঁ। অৰ্থাৎ
এজন পিতৃৰ ত্যাগ চাওকচোন। আজি ডেকাসকলে এই কথা বুজি নাপায়। এজন পিতৃৰ ত্যাগ চাব। এজনী কন্যাক গোটেই তুলি তালি ডাঙৰ দীঘল কৰি শিক্ষাই দীক্ষাই সকলোবোৰ পৰিপূৰ্ণ কৰি বিবাহৰ ফাৰ্নিচাৰকে আদি কৰি যিমান পাৰিছে একৰা দুকৰা কৰি যত্ন জমা কৰি কৰি ডাঙৰ এখন বিয়া পাতে। বিয়াত ভকতসকলৰ আশীৰ্বাদ পাবৰ কাৰণে মাটি বেছি হ'লেও ভকতসকলৰ আশীৰ্বাদ দিবৰ কাৰণে মাতে। তাৰ পাছতো যৌতুকৰ কাৰণে ইমানবোৰ দি পঠিয়াই তাৰ পাছত কন্যাগৰাকীক অত্যাচাৰ কৰে। তাৰ পাছত সেইগৰাকী অসহায় পাই অকলে যে আপোনাৰ ঘৰলৈ লৈ গৈ প্ৰথম কিমান ফুচুলাই, কিমান ভাল ভাল কথা কয়, আৰু তাৰ পাছত আপুনি অকলশৰীয়া পাই কিমান কষ্ট দিয়ে। মনু আদি ঋষিয়ে কৈছে, যিখন ঘৰৰ মজিয়াত নাৰীৰ চকু পানী পৰে, যিখন ঘৰৰ মজিয়াত নাৰীৰ চকু পানী মৰে, সেইখন ঘৰৰ মজিয়াত 7টা যজ্ঞ পাতিলেও কোনো ফল নাপায়। যিখন সমাজত নাৰীক নিৰ্যাতিত কৰে, নাৰীক চুলিত ধৰে, সেইজন পুৰুষৰ আয়ুস কমে, আৰু যিখন সমাজত নাৰী নিৰ্যাতিত হয় সেই সমাজখন নষ্ট হয়। কেলে? এগৰাকী নাৰীৰ ত্যাগ, এগৰাকী নাৰীৰ যিটো আপোনাৰ প্ৰতি ত্যাগ কৰোণা, যিমান সেৱা, এইবোৰ বহুত ভাবিলে বহুত, আৰু নাভাবিলেতো একো নাই। হৃদয় যেতিয়া নাই মানুহৰ, হৃদয়ৰ যেতিয়া ভাৱনা নাই, তেতিয়া হৃদয়হীন মানুহে কৰিব নোৱাৰা কি কাম আছে। আৰু তাৰ পাছতে ৰথখন কংসই লেকাম ধৰিলে, দৈৱকী বসুদেৱ পাছফালে বহিলে। লেকাম ধৰাৰ লগে লগে আকাশবাণী হ'ল, সাৱধান কংস, যি দৈৱকীৰ বিবাহ পাতি মহাসমাৰোহেৰে আনন্দত আত্মহাৰা তই, সেই দৈৱকীৰ গৰ্ভজাত 8ম সন্তানে সংহাৰ কৰিব তোক অৱলীলাক্ৰমে। লগে লগে চব নাটক উল্টা হৈ গ'ল। আপোনাৰ মোৰ জীৱনবোৰো তেনেকুৱা, লগে লগে কেতিয়াবা নাটক এনেকুৱা হৈ যায় আপুনি কল্পনা কৰিব নোৱাৰে। এয়া হ'ল জীৱন নাটক। আৰু লগে লগে যেতিয়া উল্টা হৈ গ'ল, খাপৰ পৰা তৰোৱাল উলিয়াই দৈৱকীৰ চুলিত ধৰিলে। কংসৰ আয়ুস তেতিয়াই নষ্ট হৈ গ'ল। চুলিত কেতিয়াও কোনো পুৰুষে নাৰীৰ চুলিত নধৰিব, এইটো বৰ ডাঙৰ কথা। হাত নলগাব। কেলে? নাৰী হ'ল জগত জননী জগদম্বা, নাৰী হ'ল লক্ষ্মী স্বৰূপা, নাৰী হ'ল সৰস্বতী বিদ্যা স্বৰূপিনী। গতিকে নাৰী কেতিয়াও কাটিয়ে পুৰুষে হাত লগাব নাপায়। আৰু তাৰ পাছতে বসুদেৱে লগে লগে বাধা দিলে, ৰবা ৰবা, কি কৰা? বোলে মোৰ প্ৰাণসংহাৰিণীক হত্যা কৰোঁ। বোলে এওঁৰ সন্তান জন্ম হোৱাই নাই, জন্ম হ'ব নে নহ'ব তাৰো কোনো ঠিক নাই। গতিকে মই প্ৰতিজ্ঞা কৰিছোঁ যে যি মুহূৰ্তত সন্তান জন্ম হয় এটা এটাকৈ আনি দিম তোমাৰ হাতত, হত্যা কৰিবা সিহঁতক। শেষত গৈ কংসই মানি ল'লে, আৰু মানি লোৱাৰ পাছতেই পঠিয়াই দিলে। এতিয়া আইমাতৃসকলে যাওঁ যাওঁ লাগিছে নেকি? যাবলৈতো সময় হৈছে নহয় জানো বাৰু? আকৌ গধূলি আহিব লাগিব নহয়, হয় নহয়? আকৌ গধূলি আহিবও লাগিব নহয় জানো বাৰু? আৰু বাৰু অকণমান কওঁ, তাৰ পাছতে আমাৰ পাঠৰ ব্যৱস্থা হ'ব নহয় জানো বাৰু, নে কি? আৰু আমাৰ প্ৰিয় দৰ্শনো আহিছে। তেওঁ এতিয়া আহিবনে পাছতে কৰিব, আচলতে কথাবোৰ ময়ো জানা নহয়। আৰু যদি তেওঁ আহে নহয়নে বাৰু, আমাৰ পাছতে তেওঁ কৰিব, আৰু সেই কথাটোকে ভাবি বাৰু যাই হোক। আৰু কথাখিনি বৰ দৰকাৰী। এই কথাখিনি ৰাতি শুনিলে আমাৰ ডেকাসকলৰ আৰু আমাৰ নতুনকৈ বিবাহিতা কৰা সকলৰ বহুত উপকাৰ হ'ব। গতিকে এটা কাহিনীকে কৈছোঁ, বৰ ধুনীয়া কাহিনী এটা, নহয়নে বাৰু? কাহিনী এটা। এতিয়া এই সংসাৰখন বাৰু কি?
এই সংসাৰখন হ'ল বজাৰ আপোনালোকে যদি ভালকে চাই একেবাৰে অন্তঃকৰণৰ মন যদি নি চাই এইখন দেখিব এখন